বঙাইগাঁৱৰ নম্বৰপাৰাত কেটেলা পহু উদ্ধাৰ স্থানীয় ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে বন বিভাগক বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নম্বৰপাৰা তৃতীয় খণ্ডত ৰাতিপুৱা এটা কেটেলা পহু উদ্ধাৰ হয় নম্বৰপাৰা তৃতীয় খণ্ডৰ শামসুল হকৰ ঘৰৰ বাহৰ জোপাৰ তলত ৰাতিপুৱা ৰাইজে পহুটো প্ৰত্যক্ষ কৰে পিছত স্থানীয় ৰাইজে দৌৰি দৌৰি কেটেলা পহুটো কৰায়ত্ব কৰি বন বিভাগক খবৰ দিয়ে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ কেটেলা পহুটো লৈ যায় পাহাৰীয়া অঞ্চলৰ পৰা কেনেকৈ কেটেলা পহুটো আহিলে হেয়া লৈ ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয় কোনোদিনে নেদেখা পহুটো চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে নম্বৰপাৰাত এটা কাটলা পহু ধৰছে ৰাইজে ধৰাৰ কাৰণে ইয়াৰে মানে আমাক খবৰ দিছে খবৰ দিয়াৰ কাৰণে আমি ইয়াতে আহিছোঁ আহি কাটলা পহুটো আমি লৈ যাম লৈ যাই এতিয়া মানাছত এৰি দিম নম্বৰপাৰা আচলতে কেটেলা পহুবিলাক ক'ৰ পৰা আহে কেটেলা পহুবিলাক এনে পাহাৰৰ পৰাই আহে ইয়াতে নাথাকে প্লেন জেগাত নাথাকে তেওঁলোকে তো ব্ৰহ্মপুত্ৰ নদীৰ পাৰেদি কিবাকৈ আহিছে আৰু জন অঞ্চলত কেটেলা পহুটো অহাৰ কিবা কাৰণ থাকিব পাৰে নেকি এনেহেনে কোনো কাৰণ নাই এতিয়া মাকৈ চাকৈ ফেলাইছে যদি কিবা কাৰণত আহি সোমাইছে সেয়ে আপোনালোকে জীৱিত উদ্ধাৰ কৰিলে আমি এতিয়া জীৱিত হিচাপে পাইছোঁ বস্তুটো এতিয়া আমি অফিচত লৈ যাম লৈ যাই মানিকপুৰ অফিচত নিবাৰী আৰু মানাছত এৰি দিব লাগিব নম্বৰপাৰা তৃতীয় খণ্ড শামসুলৰ ঘৰৰ পিছফালে বাঁহৰ চবত গুৰিত কেটেলা পহু এটা দেখা পোৱা গৈছে তাতে তাৰ পৰা কুকুৰে খেদি লৈ আহোঁতে ৰাইজে আবদ্ধ কৰে এডভোকেট কালামৰ ঘৰৰ পিছফালে বাঁহৰ চবত তাতে ৰাইজে আবদ্ধ কৰে এতিয়া বৰ্তমানলৈকে ফৰেষ্টৰক খবৰ দিয়া হৈছে সিহঁতে আহি আছে আৰু কেটেলা পহুটো কি বান্ধি ৰাখিছে এতিয়া আপোনাৰ এই হেৰি কৰা আছে বান্ধা মানে কি আৰু আমি টাপা বুলি কওঁ টাপা দি ঢাকি ধৰি ৰখা হৈছে নিৰাপদে ৰখা হৈছে ফৰেষ্টৰক খবৰ দিয়া হৈছে আমি আজি ৰাতি টোপনিৰ পৰা উঠি কেনে ল'ৰা ছোৱালীবিলাকৰ চিঞৰ বাখৰ শুনি টোপনিৰ পৰা উঠি চাওঁ যে এটা কেটেলা পহু আমাৰ বাঁহৰ গছৰ তলত ওলাই আছে এইটো ল'ৰা ছোৱালীয়ে মাৰাৰ চেষ্টা কৰিছিল যদিও আমি মাৰিবলৈ দিয়া নাই এই কেটেলা পহুটো এটা কুকুৰে খেদি লাষ্ট সময়ত চালোঁ যে এটা কুকুৰে খেদি এই উত্তৰ ফালে লৈ আহি আছে আমি বিচাৰিলোঁ বহুত পোৱা নাই তাৰ পাছত এই এডভোকেট কালাম যে আছে এডভোকেট কালামৰ ঘৰৰ ওচৰত এটা খেতিত মানে এটা গছজোপা আছে তাৰ তলত কেইজনমান মানুহে উদ্ধাৰ কৰা হৈছে এইটো উদ্ধাৰ কৰি লৈ আহি ঘৰত এটা বহুত মানে এটা জাগাত থৈ দিছে আৰু ফৰেষ্টৰক খবৰ দিয়া হৈছে সিহঁতে আহি আছে আহি কেনে কি কৰিব সিহঁতে জানে আৰু এতিয়ালৈকে কেটেলা পহুটো নিৰাপদে ৰাখা এতিয়া কেটেলা পহুটো বহুত নিৰাপদে ৰখা হৈছে বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট সুহানা লাইভ।